পলাশবাৰী সমষ্টিৰ চচলাপাৰত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন। চচলাপাৰা আঞ্চলিক বিষ্ণুৰাভা জনজাতীয় সংঘৰ উদ্যোগত আজি শুক্ৰবাৰে ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। সোণালী জয়ন্তীৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠান হিচাপে ৰাতিপুৱা বিহু পতাকা উত্তোলন কৰা হয়। এইবেলি 50তম বৰ্ষ হিচাপে 50খনি গামোচাৰে পতাকা উত্তোলন কৰা হয়। বিহু পতাকা উত্তোলন কৰি ৰাতুল ৰাভা সোণালী জয়ন্তী বৰ্ষৰ সভাপতি। ইয়াৰ পিছতে বৃক্ষৰোপণ কৰা হয়। আবেলি 3 বজাত নপুৰণি সতীৰ্থ সন্মিলন আয়োজন কৰিছে। আবেলি 5 বজাত কবিতা আবৃত্তি প্ৰতিযোগিতাৰো আয়োজন কৰিছে। ইয়াৰ পিছতে একক আধুনিক নৃত্যৰ প্ৰতিযোগিতা আয়োজন হ'ব বুলি জানিবলৈ দিয়ে। সন্ধিয়া 8 বজাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হ'ব। বন্তি প্ৰজ্বলন কৰিব বাৰ্তালাপৰ স্বত্বাধিকাৰ তথা জ্যেষ্ঠ সাংবাদিক চক্ৰপাণী পৰাশৰদেৱে। লগতে সাংস্কৃতিক মঞ্চ মুকলি কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱে। উক্ত বিহুৰ সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰিব ৰাভা হাছাং সাহিত্য সাহিত্য পৰিষদৰ সাধাৰণ সদস্য কুলসী সমষ্টিৰ দিলীপ কুমাৰ ৰাভাদেৱে। উক্ত বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত বহুতো আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে নিমন্ত্ৰণী শিল্পী পাপৰি গগৈ গীতৰ শৰাই উপভোগ কৰিব পাৰিব। নহাপাৰা নিবাসী শ্ৰী প্ৰসন্ন ৰাভা, মই চচলপাৰা আঞ্চলিক বিষ্ণুৰাভা জনজাতীয় সংঘৰ প্ৰতিষ্ঠাপকৰ পৰা নহ'লেও ঠিক মাজভাগৰ পৰা মই আছোঁ সভাপতি সম্পাদক। মই প্ৰায় 15-20 বছৰ প্ৰায় আছোঁ। এই বৰ্তমান এতিয়া অৱসৰ লৈছোঁ, যিহেতু বয়সো যথেষ্ট হৈছে, সেইটোৰ কাৰণে আৰু চচলপাৰা আঞ্চলিক বিষ্ণুৰাভা জ্যোতি সংঘৰ উদ্যোগত যে বহাগী উৎসৱখন হৈছে, আজি সোণালী জয়ন্তী বৰ্ষ আৰম্ভণিতে এইখন বিহু কোনে মানে প্ৰতিষ্ঠা কৰিছিল আৰু কেনেকৈ? এই সময়ত স্বৰ্গীয় উৰেণ ৰাভা, স্বৰ্গীয় সুবিন ৰাভা, স্বৰ্গীয় বিপিন তিলি, স্বৰ্গীয় চৰ্দাৰ ৰাভা, স্বৰ্গীয় ৰঞ্জিত ৰাভা, শ্ৰী হেমত সিং ৰাভা, কোচবিহাৰ নিবাসী শ্ৰী ৰমেশ কছাৰী, তেখেতলোকৰ উদ্যোগতে পোনপ্ৰথমতে ৰঙালী বিহু সন্মিলনখনি আৰম্ভণি হয়। আৰু পোনপ্ৰথমতে হৈছিল চচলপাৰা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত। দ্বিতীয় বছৰৰ পৰা ইয়াতে অনা হ'ল। প্ৰথম বছৰত আমাৰ মাত্ৰ 2টা বিহু দলহে আছিল। সেই বিহু দল কেইটি এতিয়াও মোৰ মনত আছে। এটা হ'ল গাঁৱৰপৰা বিহুৱান দল আৰু আনটো হ'ল চাপৰাগাঁও বিহুৱান দল। তাৰপিছত আমি ইয়াতে এখন মাটিৰ ষ্টেট এতিয়াও আছে। এই মাটিৰ ষ্টেটতে আমি 2দিনীয়া কাৰ্যসূচীৰে বিহু উদযাপন কৰোঁ। তাত যিহেতু আমাৰ পিছপৰা অঞ্চল চচলপাৰা অঞ্চলটোই আমি অৰ্থনৈতিকৰ ফালৰ পৰা খুব দুৰ্বল, তথাপিতো আজিলৈকে আমি এই অসমীয়া বাপতি সাহোন বিহুটি জীয়াই ৰাখিবলৈ সক্ষম হৈছোঁ। আজি আহি 50টি বছৰ ভৰি দিলোঁ। আজিৰ কাৰ্যসূচী কেনেকৈ? আজিৰ কাৰ্যসূচী থাকিব আমাৰ পতাকা উত্তোলন, বৃক্ষৰোপণ, তাৰপিছত নপুৰণি সতীৰ্থ সন্মিলন, তাৰপিছত আছে যিহেতু সৰু সৰু ল'ৰা ছোৱালী সাহিত্য চৰা ৰখা আছে। আৰু লগতে আমাৰ অসমৰ স্বনামধন্য এই কি কয় পাপৰি গগৈক আমি এই সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণৰ কাৰণে নিমন্ত্ৰণ কৰিছোঁ। আৰু কৌতুক অভিনেতা জিতেন বড়ো, তেখেতে ছোৱালীৰ ৰূপত দেখিবলৈ পোৱা যাব। আৰু ইয়াৰ বাহিৰেও বিভিন্ন কৃষ্টি, বিহু দল, একক আধুনিক নৃত্য প্ৰতিযোগিতা এইবোৰ পৰিৱেশন কৰিব। মঞ্চ মুকলি কৰিব পলাশবাৰী সমষ্টিৰ বিধানসভাৰ সমষ্টিৰ মাননীয় হেমাংগ ঠাকুৰীয়া।